সাহিত্য সাংস্কৃতিক সামাজিক অনুষ্ঠান যাত্ৰাৰ উদ্যোগত তিতাবৰ জালুকনীবাৰী ষষ্ঠ দ্বিবাৰ্ষিক গ্ৰন্থমেলাৰ লাইখুটা স্থাপন। আজি জালুকনীবাৰী ঠেঙাল মৌজা ৰাইজৰ সহযোগত তিতাবৰ জালুকনীবাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত ষষ্ঠ দ্বিবাৰ্ষিক গ্ৰন্থমেলাৰ লাইখুটা স্থাপন কৰা হয়। আজি অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জালুকনীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মানিক মহন্তই। উপস্থিত থাকে সমাজকৰ্মী ডক্টৰ গণেশ চন্দ্ৰ বৰাকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি। জালুকনীবাৰী যাত্ৰাৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ লোৱা ষষ্ঠ দ্বিবাৰ্ষিক গ্ৰন্থমেলা আগন্তুক বৰ্ষৰ 9, 10, 11 আৰু 12 জানুৱাৰীৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। সকলোলৈকে মোৰ শুভকামনা কৰিছোঁ। আজিৰ দিনটোত আমাৰ জালুকনীবাসী অঞ্চলৰ কাৰণে এটা শুভ দিন। এই দিনটোত আমি কি কৰিছোঁ? আজি 28 ডিচেম্বৰ 2024 অৰ্থাৎ আজি শনিবাৰ আজিৰ দিনটোত আমি সকলোৱে সমবেত হৈ জালুকবাৰী অঞ্চলৰ গ্ৰন্থৰ শিক্ষাৰ এটা উৎসৱ, যিটো শিক্ষাৰ জৰিয়তে সৰ্বসাধাৰণক আমি সুবিধা দিবলৈ বিচাৰিছোঁ, তাৰ কাৰণে আমি সমবেত হৈছোঁ। আৰু তাৰ কাৰণে আজিৰ দিনটোত আমি এটা লাইখুটা স্থাপন কৰা হৈছে। এই লাইখুটাৰ মূল কথা হ'ল আমি সকলো সমবেত হৈছোঁ, দায়বদ্ধ হৈছোঁ যে আমি সকলো সক্ৰিয় হৈ কাম কৰিব লাগিব। এই গ্ৰন্থমেলাৰ লক্ষ্য উদ্দেশ্য আপোনালোকে সকলোৱে বুজি পাইছে যে আমাৰ এই অঞ্চলটোৰ ৰাইজ সুবিধা পাওক আৰু আগলৈ যাওক, শিক্ষাৰ ক্ষেত্ৰত মনক আনন্দ দিয়ক, সেই মনে স্বাস্থ্যটো ভালে ৰাখক। এইখিনি আমি সুবিধাৰ কাৰণে আগবাঢ়ি যাবলৈ বিচাৰিছোঁ যে ৰাইজে সুবিধা পাওক, লগতে আমাৰো সুবিধা হওক। এই কথালৈ লক্ষ্য ৰাখি আমাৰ অঞ্চলবাসী সকলো ৰাইজ সমবেত হোৱাৰ এও এটা লক্ষ্য। আমাৰ মাজত মৰম চেনেহ দয়া মমতা অটুট ৰখাৰ লগতে শিক্ষাৰ ভাণ্ডাৰটো আমি পাই থকাৰ সুবিধাটো এই পৰিত্যক্ত অৱস্থাত জালুকনীবাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত আজিৰ দিনটোত সমবেত হোৱাৰ কাৰণেও মই ধন্যবাদ যাচিছোঁ। আৰু এইটো এটা বৰ দুখ লগা কথা, য'ত নেকি বৰ্তমান আমাৰ এই অঞ্চলৰ অনুষ্ঠিত হোৱা একমাত্ৰ বালিকা বিদ্যালয়খন বৰ্তমান নাই, অৰ্থাৎ চৰকাৰ নীতিগতভাৱে হস্তান্তৰ কৰিছে। বাৰু যেই কি নহওক, তথাপিতো অতীতৰ যিসকল গুণবুদ্ধ ব্যক্তিসকলৰ দিহা পৰামৰ্শত এই জালুকনীবাৰী অঞ্চলত এখন উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল, গতিকে হৈছিল। কিন্তু বৰ্তমান চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি একত্ৰিত কৰাৰ কাৰণে আমি সেইখিনি ক্ষেত্ৰত আমি অলপো কুণ্ঠাবোধ কৰা নাই। তথাপিতো আমি ছুপিৰিয়ৰিটি ইনফিৰিয়ৰিটি কমপ্লেক্সৰ কথাটো আমি ক'বলৈ নাযাওঁ, আমি আমাৰ কথাটো চিন্তা কৰিম। মই নিজৰ মনটোতকৈ, নিজৰ দেহাটোতকৈ ইজনৰ দেহাটোক, ইজনৰ অন্তৰখনক আমি বেছি মৰম কৰিব লাগিব। কথা হ'ল কি, আমি এই অঞ্চলত বৰ্তমান আমি দেখি পোৱা অৱস্থাৰ পৰা অতীতত যিকেইজন ব্যক্তিয়ে বলিষ্ঠ পদক্ষেপত আমি অঞ্চলটো আগবঢ়াই নিয়াত এই সহায় সহযোগ আগবঢ়াইছিলে, ইতিমধ্যে আপোনালোকে সকলোৱে জ্ঞাত। তাৰ পিছৰ পৰাই আমি দেখিছোঁ যে জালুকনীবাৰী উচ্চতৰ মাধ্যমিক আৰু তাত হাইস্কুলৰ চেণ্টাৰটো গঢ়ি উঠিছে, জালুকনীবাৰী আৰক্ষী চকী হৈছে আৰু বিভিন্ন অনুষ্ঠান হৈ আগবাঢ়াই গৈ আছে। আমি আহক, আমি সকলোকে আদৰণিহে জনাইছোঁ। এই অঞ্চলটো আগবাঢ়ি গৈছে যেতিয়া আমি আগবঢ়াই নিয়াৰ কাৰণে আমাৰ এই জ্ঞানৰ জৰিয়তে আমাৰ ইজন সিজনৰ দয়া মমতা সহায় সহযোগৰ সৈতে আমি কোনো জাতিভেদৰ ইয়াত কথাটো নাহে। আমাৰ মাজত সমন্বয়টো লাগে। সমন্বয় হ'লে জেগা উন্নতি হ'ব, অঞ্চলটো উন্নতি হ'ব, যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান উন্নতি হ'ব। আমাৰ যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি উঠিছে আমি তাত সকলোৱে সমৰ্পিত হ'ব লাগিব। মই এটা কথা কৈছোঁ যে চাওক, আমি পৃথিৱীৰ মাত্ৰ আলহী। ব্যুৰ' ৰিপৰ্ট অসম টুডে।